স্বাগতম জনাইছোঁ AIL লাইফৰ এটি নতুন অনুষ্ঠান দ্য কনভাৰচেশ্যন বিকাশ ৰাজবংশীৰ সৈতে এটি নতুন অনুষ্ঠান আৰু এই অনুষ্ঠানটোত আমি আগবঢ়াবলৈ চেষ্টা কৰিম সমাজত নিজৰ প্ৰতিভা নিজৰ চেষ্টা নিজৰ কৰ্মসাধ্যৰ জৰিয়তে সমাজত অৱদান আগবঢ়াবলৈ সক্ষম হোৱা একাংশ ব্যক্তিৰ সৈতে আমি বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম আৰু আজি দ্য কনভাৰচেশ্যন অনুষ্ঠানটোৰ প্ৰথমটি খণ্ড আৰু এই খণ্ডটিত আমাৰ সৈতে আছে এইবেলি 2024 বৰ্ষত অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত হোৱা পৰীক্ষাত APS নাম্বাৰ 1 ৰেংক লাভ কৰিবলৈ সক্ষম হোৱা অবিভক্ত দৰং জিলা তথা ওৰাঙৰ সুসন্তান পাৰ্থৱতী শৰ্মাৰ সৈতে আজিৰ এই অনুষ্ঠানটি আমি আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাক আমাৰ নতুন অনুষ্ঠান দ্য কনভাৰচেশ্যনলৈকে স্বাগতম জনাইছোঁ। অশেষ ধন্যবাদ আৰু সমূহ ৰাইজলৈ মোৰ নমস্কাৰ। হয়, আমি আচলতে আজি আপোনাৰ সৈতে সম্পূৰ্ণ 20-25 মিনিট আমি আপোনাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমি পুনতে জানিব বিচাৰিম যে যিহেতু এইবেলি আপুনি অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত হোৱা পৰীক্ষাত APS নম্বৰ 1 ৰেংক পাবলৈ সক্ষম হৈছে, কেনেকুৱা অনুভৱ? ভালেই অনুভৱ, ভালেই লাগিছে। এই যিটো সফলতা, এই সফলতা নিশ্চয় মানে বহুত সহজ নাছিল, কণ্টকময় আছিল বা বহুখিনি আপুনি ঘাট প্ৰতিঘাতৰ মাজেৰে আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আপোনাৰ গোটেই এই সম্পূৰ্ণ জাৰ্ণিটো বা সম্পূৰ্ণ যাত্ৰাটোৰ বিষয়ে আমি জানিব চেষ্টা কৰিম। মোৰ বাবে ইমান কণ্টকময় জাৰ্ণিও নাছিলে। মই বহুতৰ তুলনাত অকণমান প্ৰিভিলেজড মানুহ, মানে সৰুৰে পৰা এনেকুৱা হোৱা নাই যে পঢ়া শুনাৰ কাৰণে কিবা কষ্ট কৰিবলগীয়া হৈছে। খাবলৈ দুবেলা মুঠি ভাত পাইছোঁ, কিতাপ পাইছোঁ, ঘৰুৱা পৰিৱেশ পাইছোঁ, শিক্ষাগুৰু, পঢ়া শুনা সকলোখিনি খুব ঠিকে ঠাকে পাইছোঁ। গতিকে খুব কণ্টকময় পথ বুলি মই নাভাবোঁ, গোটেইখিনি ঠিকে ঠাকে হৈ গৈছে। নিশ্চিতভাৱে গোটেইখিনি যিহেতু ঠিকে ঠাকে হোৱা বুলি কৈছে, পুনতে জানিব চেষ্টা কৰিম আপুনি প্ৰাথমিক বিদ্যালয়ৰ পৰা বৰ্তমান যিমানখিনিলৈকে আপুনি পঢ়িলে, এই গোটেই যাত্ৰাটোৰ যিকেইখন বিদ্যালয়ত পঢ়িছে সেই বিদ্যালয়কেইখনৰ নাম ল'ব বিচাৰিব? হয়, নিশ্চয়। মই প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ ওৰাং প্ৰাথমিক বিদ্যালয়ত পঢ়িছোঁ। দশম শ্ৰেণীলৈ মই ওৰাং হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী মই শ্ৰীমন্ত শংকৰ একাডেমীৰ পৰা কৰিছোঁ। গ্ৰেজুৱেশ্যন কেমিকেল ছায়েন্সত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছোঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই মই MBA পাঠ্যক্ৰমবোৰ গ্ৰহণ কৰিছোঁ। তাৰপিছত মই 2 বছৰ ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেডত এজ এ লজিষ্টিক অফিচাৰ কাম কৰিছোঁ আৰু সেই চাকৰিটো এৰাৰ পিছৰে পৰা মই শিক্ষকতা মানে মই প্ৰাইভেট টিউশ্যনছ কৰিছিলোঁ আৰু এক্টিঙৰ ক্ষেত্ৰত জড়িত হৈ আছোঁ। নিশ্চিতভাৱে আপুনি যিহেতু কৈছে এক্টিঙৰ ক্ষেত্ৰত জড়িত হোৱা বুলি, ইতিমধ্যে ছ'চিয়েল মিডিয়াতো আচলতে তোলপাৰ সৃষ্টি হৈছে বা এইবেলি যিগৰাকী ব্যক্তিয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে, APS নাম্বাৰ 1 ৰেংক পাবলৈ সক্ষম হৈছে, সেইগৰাকী ব্যক্তি ছ'চিয়েল মিডিয়াতো ইতিমধ্যে ভাইৰেল। এই আপুনি যিহেতু ইতিমধ্যে কৈছে পঢ়াৰ লগতে আপুনি এই পৰীক্ষাটোৰ ক্ষেত্ৰতো আপুনি আগবাঢ়ি গৈছে, তাৰ মাজতে কেনেদৰে আপুনি মানে অভিনয়ৰ ক্ষেত্ৰত অভিনয়ৰ লগত সহ-অৱস্থান কৰিছিল? অভিনয় সৰুৰে পৰা কৰি খুব ভাল পাওঁ। সৰুৰে পৰা নাটক আদিৰ লগত মই খুব জড়িত। প্ৰফেশ্যনেলি বা চিৰিয়েল, কেমেৰা তেনেকুৱা অভিনয়বোৰ অলপতে আৰম্ভ কৰিছোঁ। 2020-21 পৰা আৰম্ভ কৰিছোঁ। মোৰ কাৰণে খুব ডিফিকাল্ট নাছিলে পঢ়া বা অভিনয় একেলগে মেইনটেইন কৰা। মোৰ বোধেৰে গোটেই বস্তুবোৰ লিংকড, মানে এনেকুৱা নহয় যে অভিনয় কিবা বহুত বেলেগ বস্তু আৰু পঢ়া শুনা কিবা বহুত বেলেগ বস্তু। আমি অভিনয়ৰ জৰিয়তেও বহুত কথা শিকিব পাৰোঁ, চিনেমাৰ পৰাও বহুত কথা শিকিব পাৰোঁ। মই কথাখিনি বুজাব পাৰিছোঁ নে নাজানো, মই এক্সাম্পল এটা দিব খুজিছোঁ। যেনেকৈ এখন চিনেমা আছিলে, আৰ্টিকল 15 বুলি এখন চিনেমা আছে। আমি কাষ্ট ডিছক্ৰিমিনেশ্যনৰ ওপৰত, বৰ্ণ বৈষম্যৰ ওপৰত যিমান কিতাপ পঢ়িলেও, যিমানখিনি কথা হৃদয়ংগম কৰিব পাৰিম, বুজিব পাৰিম, সেই চিনেমাখনে হয়তো আমাক তাতকৈ বেছি শিকাই দিব। গতিকে মই ভাবোঁ যে চিমিলাৰলি অভিনয়ৰ ক্ষেত্ৰতো মই যদি কওঁ, আজি যদি মই কিবা এটা কেৰেক্টাৰ পৰ্ট্ৰে কৰি আছোঁ, কিবা এটা কেৰেক্টাৰ দাঙি ধৰিবলৈ যত্ন কৰিছোঁ, কিবা এটা চৰিত্ৰ দাঙি ধৰিবলৈ যত্ন কৰিছোঁ, সেই চৰিত্ৰটো কেনেকৈ ভাবে, তেওঁৰ কথাবোৰ কেনেকৈ ক'ব, সেই গোটেই কথাবোৰ হৃদয়ংগম কৰাটো মোৰ মতে জ্ঞানৰে এটা ভাগ। মানে আমি সাধাৰণতে জ্ঞান বুলি ক'লে বুকিছ নলেজটো বুজি পাওঁ যে কিতাপত যিখিনি আছে। মোৰ মতে জ্ঞানৰ পৰিসৰটো তাতকৈ অলপ আহল বহল আৰু সেইকাৰণে চাগে কোনোবাখিনিত অভিনয়েও মোক এই পঢ়া শুনাৰ ক্ষেত্ৰত হেল্পহে কৰিছে। মানে কষ্ট দিয়া নাই, ওলোটাই হেল্প কৰিছে। কিন্তু হয়, যিবিলাক বিদ্যায়তনিক পাঠ্যক্ৰম, একাডেমিক যিখিনি চিলেবাছ আছে সেইখিনি আমি পঢ়িব লাগিব। মই সেইখিনি পঢ়িব নালাগে বুলি কোৱা নাই, কিন্তু মোৰ এই যিটো ধাৰণা যে অভিনয় বা খেলা ধূলা এইবিলাকে আমাক সেই পঢ়া শুনাখিনিত ব্যাঘাত জন্মায়, মই সেইটোহে নামানো। কিন্তু এইখিনি পঢ়িব নালাগে বুলি কোৱা নাই, সেইখিনিও কৰি এইখিনিও পঢ়িব লাগিব। মানে আপোনাৰ মতে পাঠ্যপুথিৰ যি জ্ঞান আহৰণ কৰা হয়, ঠিক তেনেদৰে অভিনয়ৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত গৈ মানুহে জ্ঞান লাভ কৰিব পাৰে। নিশ্চয় মই তেনেকৈ ভাবোঁ। মানে জ্ঞান লাভ কৰিবলৈ মন কৰিলে মোৰ মতে সকলো, মানে মই এনেকৈও কওঁ যে প্ৰত্যেকজন মানুহ একোজন কিতাপ। মই জ্ঞান সেইটোৰ পৰাও মই এটা মোৰ হবি আছে, মই মানুহক লগ কৰি খুব ভাল পাওঁ।
বহুতে এইটো অলপ এবচাৰ্ডো পায় যে মানুহক লগ কৰিনো কেনেকৈ ভাল পাব পাৰে কিন্তু কথাটো হ'ল যেতিয়া মই এজন মানুহক লগ কৰোঁ তেওঁৰ লগত কথা পাতোঁ তেওঁৰ বিভিন্ন দৃষ্টিভংগী তেওঁৰ কথা বতৰা সেই গোটেইবিলাকো মোৰ কাৰণে জ্ঞানৰ এটা উৎস হিচাপে মই কনচিডাৰ কৰোঁ গতিকে মোৰ কাৰণে মানুহো একোজন কিতাপ এয়াই হৈছে পাৰ্থপ্ৰতিম শৰ্মা আৰু কথা পাতিম আপোনালোকে অনুষ্ঠানটো চাই থাকক দ্য কনভাৰচেশ্যন অনুষ্ঠানটিৰ মাজলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে পাৰ্থপ্ৰতিম শৰ্মা আৰু পাৰ্থপ্ৰতিম শৰ্মা ইতিমধ্যে আপোনালোকে গমেই পাইছে অসম লোকসেৱা আয়োগৰ যি পৰীক্ষা এই পৰীক্ষাত তেওঁ APS 1 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে কোনে কোনে আকৌ আপোনাৰ ওচৰত আহিছোঁ আপোনাৰ এইবাৰ আমি ঘৰুৱা কথা অলপ জানিব চেষ্টা কৰিম আপোনাৰ ঘৰত কোন কোন আছে আপোনাৰ ঘৰৰ ব্যক্তিসকল বা আপোনাৰ আলহী বা আপোনাৰ যিসকল অনুগত আছে আপোনাৰ যিসকলে আপোনাৰ পৰিয়ালৰ লোকসকলৰ পৰা কেনেধৰণৰ আপুনি সঁহাৰি লাভ কৰিছিল এই গোটেই পৰীক্ষাটোৰ প্ৰস্তুতিৰ ক্ষেত্ৰত আমাৰ এতিয়া যিখন ঘৰত আমি বহি আছোঁ এইখন ঘৰত আমাৰ মা ভণ্টি দাদা বৌ ভতিজী আৰু মই আমি এইকেইটা সদস্য কিন্তু আমাৰ ওচৰতে বৰ্তা বৰমা খুৰা গোটেইখিনি প্ৰায় ওচৰা ওচৰিকৈ আছোঁ গতিকে আমি একেটা পৰিয়াল বুলি ক'লেও ভুল নহয় যদিও থাকোঁতে বেলেগকৈ আছোঁ কিন্তু গোটেইখিনি একেলগে আছোঁ আৰু মোৰ ক্ষেত্ৰত কোনোবাখিনিত মই সৌভাগ্যৱান যে মোৰ পৰিয়ালটো সেইখিনিতেও সীমিত হৈ থকা নাই আমাৰ এই গোটেই অঞ্চলৰ ৰাইজ তেওঁলোকে ভাল দিনত বেয়া দিনত সকলো সময়তে মোৰ লগত থিয় হৈ আছে আৰু সেইকাৰণে তেওঁলোককো কোনোবাখিনিত মই নিজৰ পৰিয়াল বুলিয়ে কনচিডাৰ কৰোঁ তদুপৰি যিমানখিনি মানুহক মই জানিছোঁ চিনিছোঁ বা মোৰ ওচৰে পাঁজৰে যিখিনি মানুহ আছে তেওঁলোকে সদায় মোক মানে সেই অনুভৱটো কোনোদিন কৰিবলৈ দিয়া নাই যে মই তেওঁলোকৰ পৰিয়ালৰ মানুহ নহয় আৰু সেইবাবে তেওঁলোককো মোৰ নিজৰ পৰিয়াল লাগে সেইকাৰণে মোৰ পৰিয়ালৰ কথা সুধিলে মই কোনোবাখিনিত অকণমান মানে এটা হেজিটেশ্যন আহে যে মই এতিয়া কাৰ নাম ল'ম কাৰণ গোটেইখিনি মানুহেই নিজৰ সেইকাৰণে তথাপি ইমিডিয়েট পৰিয়াল বুলি ক'লে এইকেইটা মানুহ বাকী যিমান মানুহক জানিছোঁ বুজিছোঁ মোৰ চাৰিওকাষে আছে গোটেইখিনি মোৰ নিজৰ পৰিয়াল যেনেই লাগে মানে পাৰ্থপ্ৰতিম শৰ্মা সকলোৰে মৰমৰ পাৰ্থপ্ৰতিম শৰ্মা সকলোৰে মৰমৰ হয় নে নহয় নাজানো কিন্তু মই সকলোকে মৰম কৰোঁ সেইটো মই জানো নিশ্চিতভাৱে আৰু বহুতখিনি ভাল লাগিছে এনেদৰে আপোনাৰ লগত বাৰ্তালাপ কৰিব পাই এইবাৰ আমি জানিব চেষ্টা কৰিম যিহেতু বহু সংখ্যক উঠি অহা প্ৰজন্মই এই এটা সপোন থাকে এবাৰ হ'লেও অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে কি আহ্বান জনাব আপোনাৰ ফালৰ পৰা কেনেদৰে প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত কেনেদৰে আপুনি আহ্বান জনাব নহয় আপুনি প্ৰথম যিটো বাক্য ক'লে যে সকলোৰে মনত এটা ইচ্ছা থাকে যে লোকসেৱা আয়োগৰ পৰীক্ষা এবাৰলৈও দিম কোনোবাখিনিত সেই ইচ্ছাটো মোৰ ভুল যেন লাগে মানে সকলোৰে ইচ্ছা যাব নোৱাৰে মই তেনেকৈ ভাবোঁ মই এইটো ভাবোঁ যে যিসকলৰ সঁচাকৈ লোকসেৱা আয়োগৰ পৰীক্ষা দিবলৈ ইচ্ছা আছে সেই চাকৰিকেইটা কৰিবলৈ মন আছে তেওঁলোকে নিশ্চিতভাৱে চেষ্টা কৰক এবাৰ দুবাৰ নহয় যিমানবাৰ এফৰ্ড কৰিব পাৰে ফিনান্সিয়েলি টাইমৰ ফালৰ পৰা হওক যোন ফালৰ পৰা যদি সকলো ফালৰ পৰা এফৰ্ড কৰিব পাৰে তেওঁলোকে চেষ্টা কৰক কিন্তু সকলো মানুহেই যে চিভিল চাৰ্ভেণ্টেই হ'ব লাগিব সেইটো নেচেচেৰী নহয় আমাৰ সমাজত বৰ্তমান এটা অকণমান কোনোবাখিনি ধাৰণা এটা আহিছে যে বাকীবোৰ চাৰ্ভিচ যেন অকণমান হেৰি কিন্তু মই এনেকৈ ভাবোঁ যে আমাৰ সমাজত থকা প্ৰত্যেকটো কাম আমাৰ সমাজৰ প্ৰত্যেকটো জীৱিকা প্ৰফেশ্যন প্ৰত্যেকটোৰে সমান গুৰুত্ব আছে সেইকাৰণে মানে প্ৰত্যেকজনে যে চিভিল চাৰ্ভেণ্ট হ'বলৈ চেষ্টা কৰিব লাগিব সেইটো নেচেচেৰী নহয় বৰং যোনে যি ভাল পায় যিয়ে যি ভাল পায় সেই কামটো কৰি সেই কামটো কিমান একাগ্ৰতাৰে বা সততাৰে কৰিব পাৰিছে তাতেহে বেছি গুৰুত্ব দিয়া উচিত বুলি মই ভাবোঁ কাৰণ সমাজখন চলিবলৈ যেনেকৈ চিভিল চাৰ্ভেণ্ট লাগিব তেনেকৈ আমাৰ ভাল শিক্ষকো লাগিব তেনেকৈ আমাৰ ভাল ডাক্তৰো লাগিব ইঞ্জিনিয়াৰো লাগিব দোকানীও ভাল দোকানী লাগিব গোটেইখিনিৰে সমান গুৰুত্ব আছে আৰু সেইকাৰণে সেই প্ৰতিটো কাৰ্যক্ষেত্ৰত ভাল মানুহ যাতে যাব পাৰে সেইটো ক্ষেত্ৰতে মই বিচাৰোঁ যে সকলোৱে নিজৰ পচন্দ অনুযায়ী নিজৰ ফিল্ড এখন চুজ কৰক আৰু সেই জেগাটো পাবলৈ যিমান পাৰি চেষ্টা কৰক যিহেতু আপুনি ক'লে যে প্ৰত্যেকটো কামৰে এটা নিজা মানে আগবাঢ়ি যোৱাৰ এটা ৰাস্তা আছে আৰু এটা কথা মই জানিব বিচাৰিছোঁ যিহেতু আপুনি অভিনয়ৰ লগত জড়িত বুলি ক'লে আচলতে অভিনয়টো আপোনাৰ নিচা আছিলে নে মানে অভিনয়টো নিচাৰ দ্বাৰা আহিলে নে আপোনাৰ এটা আপুনি কিবা এটা ভাবি অভিনয়লৈকে গৈছিল নাই অভিনয় বস্তুটো চাগে কোনোবাখিনি জিনতেই আছিলে আমাৰ মানে দেউতাইও খুব অভিনয় কৰিছিলে দাদাই অভিনয় কৰিছিলে ময়ো কৰিছিলোঁ ভণ্টিও কৰে গতিকে অভিনয় ক'ৰ পৰা আহিলে বুলি ক'লে সেইটো অকণমান উত্তৰ দিবলৈ দিগদাৰ সেইটো চাগে পৰিৱেশটোতে মই পাইছোঁ কিন্তু হয় কোনেও কেমেৰাৰ আগত তেনেকৈ প্ৰফেচনেলি এক্টিং কৰা নাছিলে আৰু সেইটো কোনোবাখিনিত জীৱনত মোৰ এক্সিডেণ্টলি আহিলে মোৰো কোনোদিন প্লেন নাছিলে আমি কিবা এটা লাইব্ৰেৰীত তেনেকৈ কাম কৰি থাকোঁতে তাতে সেনেকৈ থ্ৰু দি মানে সেইটো আহি গ'ল জীৱনলৈ মই ঠিক নিজকে সৌভাগ্যৱান বুলি ক'ব লাগিব যে এক্টিং হেপেন টু মি মানে নিজে অভিনয় আহিলে মই সেনেকৈ সুযোগ পালোঁ কৰিলোঁ তেনেকৈ হৈ গ'ল গতিকে অভিনয় নিশ্চিতভাৱে মোৰ হবি আছিলে আৰু সেই হবিটোৱে যেতিয়ালৈ মই ছাৰ্ভিচটো পোৱা নাছিলোঁ মোৰ কোনোবাখিনি জীৱিকাৰ পথো আছিলে মোক খুব সহায় কৰিছে অভিনয় আৰু সেইকাৰণে অভিনয়ৰ ওচৰতো মই বহুত কৃতজ্ঞ
যিহেতু আপুনি APS 1 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হ'ল এতিয়া আপুনি সমাজখনত আপুনি যিহেতু ইয়াৰ আগতে যিহেতু আপুনি এজন কমন পিপুল হিচাপে যদি মই আপোনাক ধৰি লওঁ ইয়াৰ আগতে আপুনি নিশ্চয় সমাজখন দেখিছে এতিয়া নতুনকৈ আপোনাৰ কি পৰিকল্পনা আছে আপুনি কেনেদৰে সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অৰিহণা যোগাম বুলি ভাবিছে মানে অবজেক্টিভলি মই একো ক'ব নোৱাৰিম মানে পইণ্ট পাইছে এইটো কৰিম কাৰণ তেনেকুৱা সঁচাকৈ একো প্লেন বনোৱা নাই মোৰ এটা যদি ছাবজেক্টিভ টাৰ্মত ক'ব যাওঁ এটা আছে যে কোনোবাখিনিত পুলিচৰ প্ৰতি আমাৰ যিটো কমন মানুহৰ যিটো ধাৰণা আছে সেই পুলিচৰ ধাৰণাটো আৰু অলপ ফ্ৰেণ্ডলি হওক সেইটো মই বিচাৰোঁ মানুহে পুলিচ দেখিলে সাহস পোৱা হওক যে ইচ্ছা পুলিচ এজন আছে সেইটো হোৱাটো মই বিচাৰিম আৰু মোৰ ফালৰ পৰা পাৰ্যমানি মই সেইটো চেষ্টাও কৰিম কিন্তু এতিয়া মানে খুব এনেকৈ ভাবা নাই যে এইটো কৰিম তেনেকুৱা একো ভাবা নাই আৰু মোৰ লাগিছে যে যেতিয়া প্ৰশিক্ষণ দিয়া হ'ব বা আমাক ভালকৈ শিকোৱা হ'ব কথাখিনি তাৰপিছত চাগে এই প্ৰশ্নটোৰ উত্তৰ মই বেছি ভালকৈ দিব পাৰিম যে এইখিনি মোৰ ডমেইনৰ কাম গতিকে এইখিনি মই কৰিব পাৰিম কাৰণ এতিয়া একজেক্টলি মই কেনেকৈ কম মই কি কৰিম কাৰণ মই নাজানো মই কি কৰিব লাগিব কিন্তু ইয়েছ মোৰ ইণ্টেনশ্যনটো সদায় থাকিব যাতে কিবা এটা ভাল কৰিব পাৰোঁ নিশ্চিতভাৱে আপোনাৰ এই সফলতাত আমিও আনন্দিত হৈছোঁ আহি থকা দিনসমূহত আপুনিও সুন্দৰভাৱে আপোনাৰ কৰ্মজীৱন চলাই লৈ যাওক আমাৰ পৰা সদায় শুভ আশা আছে শেষত এটা মানে আপুনি যিহেতু অভিনয়ৰ লগত জড়িত বুলি ক'লে এটা চমুকৈ এটা যদি আমি আপোনাৰ পৰা সংলাপ শুনিব পাওঁ মোৰ এটা সংলাপ মোৰ খুব প্ৰিয় আছিলে সংলাপটো মোৰ নিজৰে সংলাপ আছিলে আগতে মই লগৰবোৰৰ ওচৰত ধেমালিকৈ দিছিলোঁ পিছলৈ ডিৰেক্টৰৰ নিৰ্দেশ মৰ্মে সেইটো মানে চিৰিয়েলতো সোমাই দিছিলোঁ এটা থিম ডাইলগ হিচাপে বিন্দাছ কলনী নামৰ চিৰিয়েলৰ ডাইলগ আছিলে দুদিনীয়া জীৱন 4 দিনীয়া টেনশ্যন 60 বছৰ চাকৰি তাৰপিছত পেঞ্চন লাইফত কি আছে তো সেই ডাইলগটো মই দিছিলোঁ চিৰিয়েলখনত মোৰ প্ৰিয় ডাইলগটো অকণমান এতিয়া যিহেতু আপুনি সংলাপৰ আধুৰিয়ে ক'ব বিচাৰিছে 60 বছৰৰ পিছত ৰিটায়াৰ হ'ব তাৰপিছত পেঞ্চন এতিয়া আপুনি যিহেতু প্ৰশাসনিক সেৱাৰ সৈতে জড়িত হৈ পৰিলে এতিয়া আপোনাৰ শুভাশীষ জনাইছোঁ আপুনি সেই 60 বছৰ বয়সলৈকে পেঞ্চন লাভ কৰাৰ বয়সলৈকে একদম সুস্বাস্থ্যৰে জীয়াই থাকক আৰু পৰিয়ালটোতো মানে হাঁহি বিৰিঙি থাকক তাৰে কামনা কৰিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916